হাই এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুদ্ৰাণীজ ট্ৰেভেল এণ্ড মোৰ। আৰু আপোনালোকৰ সৈতে বহুত কথা পাতিম বুলি ভাবিছোঁ। এতিয়া কথাটো হ'ল যে আজি ইমান দিন মই ভিডিঅ' দিয়া নাই, প্ৰায় এবছৰে হ'লহি আৰু তেনেকুৱা। আচলতে মোৰ জীৱনত এটা বিৰাট সাংঘাতিক এটা খুব সুন্দৰ মোমেণ্ট এটা মই পাৰ কৰিলোঁ। সেইখিনি সময়ত আচলতে মই ভিডিঅ' বনাম বুলি মই বনাবলৈ প্ৰস্তুত নাছিলোঁ, বা মনে কেতিয়াবা ভাবিলেও মোৰ ইচ্ছা যোৱা নাছিল বা তেনেকুৱা আছিলে। এতিয়া কথাটো হৈছে কি, সেই স্পেচিয়েল মোমেণ্টটো আচলতে কি মই ভাবিলোঁ যে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। বেছি পাজল নকৰোঁ, কৈয়ে দিছোঁ। সেয়া আচলতে প্ৰত্যেকগৰাকী নাৰীৰ কাৰণে এটা বিৰাট বিশেষ মুহূৰ্ত, বিশেষ দিন হয়। চাগে গম পাইছে কথাখিনিত। মই আচলতে যোৱা অক্টোবৰত মই এটা পুত্ৰ সন্তান জন্ম দিছোঁ, আৰু এতিয়া মই এগৰাকী মাতৃ। গতিকেলৈ ভগৱানক বহুত বহুত ধন্যবাদ, আৰু আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে ভিডিঅ' নিদিয়া স্বত্তেও আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিছে। বহুত কমেণ্ট পঢ়িছোঁ, মই কমেণ্টছবিলাকো চাইছোঁ, আৰু ভাল লাগিছে আপোনালোকৰ যি ইচ্ছা মোৰ ভিডিঅ'জবিলাক চাবৰ কাৰণে বা জানিবৰ কাৰণে। গতিকে ছাবস্ক্ৰাইবটো সেইকাৰণে কৰে মানুহে, সেই বুলিয়ে ভাবিছোঁ বাৰু যি কি নহওক। এতিয়াৰ পৰা ভাবিছোঁ যে আপোনালোকৰ সৈতে টাচত থাকিম, আৰু যিহেতুকে মাতৃ হৈছোঁ, গতিকেলৈ পুত্ৰ হৈছে এতিয়া 9 মাহ 10 মাহ সোমাব। গতিকেলৈ হয়তো সদায় মই এভেইলেবল নহ'বও পাৰোঁ, কিন্তু চেষ্টা কৰিম আপোনালোকৰ সৈতে সদায় কথা পাতিবৰ কাৰণে। কথা আচলতে কি জানে, প্ৰত্যেকৰ লাইফৰ কিছুমান এটা এটা পাৰ্ট থাকে, ভাল বেয়া তেনেকুৱা। মোৰ যিটো প্ৰেগনেঞ্চি জাৰ্ণি আছিলে, সেই প্ৰেগনেঞ্চি জাৰ্ণিটো মই কেনেকৈ পাৰ কৰিলোঁ সেইখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আৰু কিছুমান বস্তু জানিব লগা কথাও আছে বাৰু। ধৰক প্ৰতিগৰাকী নাৰীৰ হেৰিটো অলপ বেলেগ, কাৰণ কিছুমানৰ এইটো এতিয়াই মই নাপাতোঁ, এইটো ভাগ ভাগে মই আপোনালোকক ক'ম। গতিকেলৈ মোৰ লগত যিখিনি ঘটিছে, বা মই কেনেধৰণে আচলতে সেই সময়খিনিত মই নিজকে কেনেকৈ ৰাখিছিলোঁ, কেনেকৈ মই ডায়েটটো মই কৰা নাই, এইটো মিছা কথা। সেইটো মই যিটো সঁচা সেইটোৱে ক'ম, মিছা একেবাৰে নকওঁ। ডায়েটিং মই একেবাৰে কৰা নাই, মই যি ইচ্ছা তাকে খাইছোঁ। গতিকে এতিয়া চব কথা কৈ নিদিওঁ। কথাটো হৈছে যে কি, যিহেতুকে মই এগৰাকী মাতৃ হ'লোঁ, মই বিৰাটেই সুখী। আৰু প্ৰতিগৰাকী নাৰীয়ে আচলতে এই মাতৃত্বৰ যিটো সুখ, এইটো এটা যোনে যোনে মাতৃ হৈছে তেওঁলোকে ভালকৈ বুজি পাব। যিহেতুকে মই মোৰ প্ৰথম বাচ্ছা হয়, গতিকেলৈ মই বহুত বেছি এক্সাইটেড আছিলোঁ সেইটোক লৈ পেলাই। আৰু কিনো ক'ম, সেই সময়খিনি আচলতে মই বেলেগকৈ পাৰ কৰিলোঁ। কেতিয়াবা ভালো যায়, কেতিয়াবা বেয়াও যায় তেনেকুৱা। কিন্তু বেয়া বহুত কম, বেয়াৰ পাৰ্চেণ্টেজ বহুতেই কম, ভাল বেছি আছিলে। সেয়াই মই ভাবিছোঁ যে আপোনালোকৰ সৈতে মোৰ একদম 1 মাহৰ পৰা, মোৰ বেবী যেতিয়া মোৰ গাত আহিছে, ধৰক 1 মান্থৰ পৰা 9 মান্থ, আচলতে 9 মান্থত মোৰ 9 মান্থলৈকে মোৰ যিটো জাৰ্ণি, সেই জাৰ্ণিটো মই ভাবিছোঁ যে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি। তাত মই ক'ৰবাত ফুৰিবলৈ গৈছিলোঁ, ক'ত গৈছিলোঁ, কেনেকৈ গৈছিলোঁ, সেই গোটেইখিনি বস্তু মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এতিয়া। আৰু আপোনালোকক মই মোৰ টিকলাকো দেখাম, তাকো দেখাম। আজিৰে পৰা বুলি নহয় আৰু, ধৰক যেতিয়া মই এতিয়া ভিডিঅ'জ বনাওঁ সেইটো ওলাবই। গতিকেলৈ আগতে আপোনালোকে মোক অকলে চাবলৈ পাইছিলে, এতিয়া মোৰ লগতে মোৰ বেটাকো চাবলৈ পাব তেনেকুৱা। আৰু এতিয়া ধৰক মাতৃ হোৱাৰ পিছত এগৰাকী মাতৃৰ দায়িত্ব কি, নিজৰ সন্তানটোক কেনেধৰণে খুৱাব লাগে ভালকৈ, তাক ভাল শিক্ষা দিব লাগে। এতিয়া এগৰাকী জীয়ৰীৰ পৰা এগৰাকী মাতৃ হোৱাটো এটা বৰ ডাঙৰ কথা। সেই সময়খিনিত আচলতে এগৰাকী নাৰীয়ে নিজকে কেনেকৈ প্ৰস্তুত কৰে মেণ্টেলি, এইটো বহুত ডাঙৰ কথা। মই ভাবিছোঁ যে সেয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গতিকেলৈ মই বুলি নহয়, পৃথিৱীৰ সকলো নাৰীয়ে এইখিনি ষ্ট্ৰাগল কৰিছে, আৰু বহুত সেইখিনি ছেক্ৰিফাইচ কৰিছে, যাৰ কাৰণে এগৰাকী সফল মাতৃ হ'ব পাৰিছে তেনেকুৱা। আৰু মই কৈছোঁ নহয়, মোৰ ঢেৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ আছে। গতিকেলৈ সেয়া হয়তো এদিনত শেষ নহ'ব। ধৰক যিদিনাখন ব্লগ দিম, তাৰ দুদিনৰ পিছত হয়তো আকৌ দিম, তেনেকৈ বহুতখিনি কথা শ্বেয়াৰ কৰিম। এইটো নহয় যে অকল ময়ে শ্বেয়াৰ কৰিম, আপোনালোকেও মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব, মোক কমেণ্টত জনাব পাৰিব আপোনালোকৰ মতামতখিনি তেনেকুৱা। গতিকে আজি ভিডিঅ'টো এইটো কাৰণেই বনালোঁ যে মই আছোঁ, ইউটিউবটো আছে। আচলতে সেইখিনি প্ৰেগনেঞ্চি সময়ত আচলতে মই সময় দিব ভালকৈ পৰা নাছিলোঁ কাৰণেহে, আৰু কিছুমান কথাও আছে ধৰক, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণে আজি ইমান দিন মই এনেকৈ থাকিলোঁ। তো এতিয়া ভাবিছোঁ যে এতিয়াৰ পৰা আপোনালোকৰ সৈতে টাচত থাকিম, আৰু আশীৰ্বাদ কৰিবচোন যাতে এনেকৈ আপোনালোকৰ সৈতে এনেকৈ থাকিব পাৰোঁ। কাৰণ জীৱনটো বৰ বেছি দীঘলীয়া নহয় মানুহৰ। গতিকেলৈ যিমানকেইদিন জীয়াই আছোঁ, মনৰ কথাবোৰ শ্বেয়াৰ কৰিম আপোনালোকৰ সৈতে, ভাল লগা বেয়া লগা তেনেকুৱা। গতিকেলৈ
ভিডিঅ'টো বেছি দীঘলো নকৰোঁ আপোনালোকক এইটো কাৰণে ভিডিঅ'টো বনাবলৈ আহিলোঁ যে আপোনালোকে এতিয়াৰে পৰা মোৰ ভিডিঅ'জবিলাক চাব পাৰিব শ্বৰ্টছ বুলি নাই মানে মই ডাইৰেক্ট ভিডিঅ'জ যে মই আপলোড কৰোঁ হয়তো ভাল লাগে কিছুমান শ্বৰ্টছো মই আপলোড কৰিব পাৰোঁ কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে মোৰ যিটো প্ৰেগনেঞ্চি জাৰ্ণিটোত মই কেনেধৰণে আচলতে নিজকে ৰাখিছিলোঁ সেই গোটেইখিনি কথা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গতিকেলৈ যিসকলে ছাবস্ক্ৰাইব কৰিছেতো আপোনালোকে চাবলৈ পাবই আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে লগতে বেল আইকনত প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ মোৰ আহিবলগীয়া ভিডিঅ'জবিলাকৰ ন'টিফিকেশ্যনসমূহ পাব আৰু আশা ৰাখিম যাতে আপোনালোকে মোৰ ভিডিঅ'জবিলাক চাই আৰু কমেণ্টত জনায় কেনেকুৱা পালে বা আপোনালোকৰো এক্সপিৰিয়েঞ্চবোৰ কেনেকুৱানো আছিলে সেয়া মোৰ লগত শ্বেয়াৰ কৰিব পাৰিব গতিকেলৈ বেছি সময় নকৰোঁ এতিয়া আজি ইমানতে সামৰণি মাৰোঁ ইয়াৰ পাছত আহি আছে মোৰ মানে ফাৰ্ষ্ট মাহৰ যিটো মোৰ মানে জাৰ্ণি আছিলে কেনেকৈ গম পালোঁ মানে কেনেকুৱা ধৰণৰ গোটেইখিনি বস্তু মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম পাৰ্ট 1 পাৰ্ট 2কৈ প্ৰেগনেঞ্চিৰ 9 মান্থলৈকে আপোনালোকৰ গোটেইখিনি ডিটেইলছ মই আপোনালোকক জনাম গতিকেলৈ বেছি সময় কথা নাপাতোঁ বাই বাই ভালকৈ থাকিব আশা কৰোঁ সকলোৱে ভালে থাকিব আৰু কি ক'ম ভালকৈ থাকিব ভাল চিন্তা কৰিব মানুহৰ সৎ চিন্তা কৰিব নিজেও ভালে থাকক সকলোৰে কাৰণে ভাল প্ৰে কৰক গতিকেলৈ আজিলৈ বিদায় আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ প্ৰেগনেঞ্চি জাৰ্ণি পাৰ্ট 1 গতিকেলৈ চাই থাকিব ৰুডলাইন ট্ৰেভেল মোৰ থেংক ইউ